নমস্কাৰ ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল আপোনালোক সকলোৱে অৱগত RRB গ্ৰুপ ডিৰ লেভেল 1ত 22,000 ভেকেন্সি আহিছে 22,300 ভেকেন্সি আহিছে সো এইটো মই ভিডিঅ' বনাইছোঁ আমি জাষ্ট দুটামান কথা আলোচনা কৰিম ইয়াতে এক্সাম ষ্ট্ৰেটেজি কেনেকুৱা ধৰণৰ হ'ব লাগে আৰু আমি কি হিচাপে আমি GS পাৰ্ট 2 আসলতে এইটো ক্লাছ 10 লেভেলৰ হয় ক্লাছ 10 আপোনালোকে যিসকলে ক্লাছ 10 পাছ কৰিছে সকলোৱে এইটো ভেকেন্সিটোত এপ্লাই কৰিব পাৰিব আৰু ডিটেইল আমি কেনেকৈ এপ্লাই কৰিব লাগে সেইটোৰ ওপৰত যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব সেইটোৰ ওপৰতো মই ভিডিঅ' বনাম তো আসলতে আমাৰ সাধাৰণ অসমৰ ল'ৰা ছোৱালী বহুত কমেই এপ্লাই কৰে এইটো জবত গ্ৰুপ জবত বাট এতিয়া সময় আহি গৈছে আমাৰ অসমৰ ল'ৰা ছোৱালী অনলি অসমৰ চাকৰি অপেক্ষা কৰি থাকি লাভ নাই আমাৰ ষ্ট্ৰেটেজি ল'ব লাগে আমি চেন্ট্ৰেল গভৰ্নমেণ্টৰ চাকৰিৰ কাৰণে আমি চেষ্টা কৰিব লাগে তো তাৰ কাৰণে গ্ৰুপ ডি RRB গ্ৰুপ ডিত কি হয় 25 মাৰ্ক সায়েন্স আহে জেনাৰেল সায়েন্স আৰু এইটো অনলি 10 ষ্টেণ্ডাৰ্ডলৈকে সায়েন্সটো সোধে বহুত টাফ সায়েন্সও নহয় খালি ফিজিক্সৰ বেছি পৰ্চন আহে ফিজিক্সৰ 12টা কুৱেশ্যন আহে আৰু আপোনালোকৰ কেমেষ্ট্ৰি আৰু বায়'লজি মালি বা 12টা 13টা কুৱেশ্যন আহে টোটেল 25টা কুৱেশ্যন সায়েন্স আহে সো সায়েন্সৰ কাৰণে বিশেষকৈ মই কৈছোঁ আপোনালোকে জানে মই অলৰেডি ক্লাছ 9-10কো মই সায়েন্স পঢ়াওঁ ঠিক আছে বেলেগ এটা চেনেল আছে তাত মই সায়েন্স পঢ়াওঁ তো মই সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ তো সায়েন্সৰ কাৰণে GK GSৰ পাৰ্টৰ কাৰণে মই ফুলি ৰেছপনচিবিলিটি ল'ম আপোনালোকৰ যদি আপোনালোকে এই পোষ্টটোত আগ্ৰহী আৰু সকলোৱে আৰু মই বিচাৰোঁ এইটোত সকলোৱে পঠাওক এক্সাম পাছ কৰে চাকৰি কৰে নকৰে গ্ৰুপ ডিৰ পিছৰ কথা বাট আপোনালোকৰ এটা আপোনাৰ হেবিট হ'ব কি মই চেন্ট্ৰেল গভৰ্নমেণ্টৰ এক্সাম ক্ৰেক কৰাৰ মোৰ ক্ষমতা আছে বা মই আপুনি নিজে এটা নিজকে মটিভেট হ'ব পাৰিব তো সেইটো কাৰণে আপোনালোকে সকলোৱে এপ্লাই কৰক যিসকলে এই ভিডিঅ'টো চাইছে আৰু আপোনালোকে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰক আৰু জেনেৰেল সায়েন্স GK GS এইটো ৰেছপনচিবিলিটি মই লৈছোঁ আপোনালোকৰ চিলেবাছ মই কমপ্লিট কৰাই দিম জেনেৰেল সায়েন্সৰ 25 মাৰ্ক আউট অফ 25 মাৰ্ক 20 মাৰ্কছ মই দিয়াই দিম আপোনালোকক মই অলৰেডি ক্লাছ 9-10ৰ ষ্টুডেণ্টক সায়েন্স পঢ়াওঁ আৰু তাৰ কাৰণে সেইটো কাৰণে মোৰ সায়েন্স বেকগ্ৰাউণ্ডটো মোৰ সেইটো কনফিডেণ্ট আছে মই সেইটো আপোনালোকক কৰাব পাৰিম অ'কে সো নেক্সট ভিডিঅ' আৰু এটা বনাম য'ত আমি আলোচনা কৰিম ফুল চিলেবাছ বাকী চিলেবাছৰো যেনেকৈ মেথছ ৰিজনিং 30 মাৰ্ক আহে মেথছ 25 মাৰ্কছ আহে আৰু GK 20 মাৰ্ক আহে ঠিক আছে মই অলৰেডি কৈ দিলোঁ আমি ডিটেইল আৰু এটা ভিডিঅ' বনাম সেই ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ বাকী আপোনালোকে সায়েন্স GK GS কৰাৰ পিছত বাকী মেথছ ৰিজনিং কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিব সেইটোৰ ওপৰতো মই এটা ভিডিঅ' বনাম আৰু সেইটো আপোনালোকৰ ওচৰত প্ৰস্তুত কৰিম সো থেংক ইউ সো মাচ লগ পাম নেক্সট সেশনত ধন্যবাদ